Good morning everyone. এইফালে ইয়া সূৰ্যটো ওলাই আহিছে এফালে আৰু মই আহিছো এই শেৱালি ফুলজোপাৰ তললৈ। চাওকচোন কিমান ধুনীয়াকৈ গাইছ শেৱালি ফুল সৰি আছে দেখিছেনে? আৰু হাতত এয়া মোৰ এফালেও মানে বাহিৰৰ সাইডেও পৰি আছিলে। আজি অকণমান যোৱাকালি আবেলি এইখিনি অলপ সফা কৰি দিয়া হ'ল। দেখিছে কিমান ধুনীয়া লাগিছে। মই এতিয়া বুটলিম অলপ, যিকেইটা পৰি আছে তাকে বুটলিম। গোন্ধটোতো একদম নকব আৰু মন বলাই আছে গোন্ধাই। সকলোৰে দিনটো মংগলময় হওক, ভাল হওক, শুভ হওক, তাৰে শুভকামনা যাচিলোঁ। এইজোপা মই ৰোৱা শেৱালি ফুল। ঘৰখনৰ প্ৰায় ফুল গছ মই ৰোপণ কৰিছোঁ। এজোপা নাৰিকলৰ গছ, ফালে সৰু সৰু হৈ আছে ফুলৰ পুলি, এজোপা তগৰ, এজোপা ডালিম গছ আৰু এই ডাঙৰ পাণজোপা মই ৰোৱা এইখিনি। আৰু পাণ গছ ঘৰত ধেৰ হৈছে, 16-17 জোপামান আছে। প্ৰায়খিনি দেউতাই ৰোৱা, কিন্তু ডাঙৰ পাণজোপা প্ৰথম মই ৰুইছিলোঁ। তাৰ পাছতে সেইডালৰ পৰাই ডাইৰেক্ট মানে ঠাৰি উঘালি মেলি ছিঙি বেলেগ ঠায়ে ঠায়ে ৰোপণ কৰা হৈছে। আপোনালোকক মই মোৰ অন্য এটা ভিডিঅ'ত দেখাম, মানে মই ৰোৱা পাণ গছবোৰ দেই। বাকী এতিয়া শেৱালি ফুল বুটলো ব'লক। এইখন এখন মই থালি লৈ আহিছোঁ, থালি লৈ তুলিম এতিয়া। এই দিনটো কেতিয়া আহিব তেনেকেই ভাবি আছিলোঁ মই। যিহেতু মই এইটো একেবাৰে সৰু গুটিৰ পৰা পুলি বনাই ৰোপণ কৰি ডাঙৰ কৰিছোঁ। সৰুৰ পৰা আছিলে গুটিৰ পৰা, কাৰণে কেতিয়ানো ডাঙৰ হ'ব, বাচিবনে জীৱ নেকি, সেইবোৰ ভয় হেঁপাহ মনত পুহি ৰাখিছিলোঁ। এতিয়া আৰু হ'লগে আৰু। সৰগতে জিলিকে ইন্দৰম নাওতি, আকাশত জিলিকে জোন, মৰ্ত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰদেৱ। পুনতে হুৱগা চৰাই শংকৰদেৱে, আনিলে বৈকুণ্ঠৰ ধাম। সত্ৰ বৈকুণ্ঠৰে সিংহাসন সাজিলে, তাতে বহিলো নামে। গৰু এৰাল দিলে নেকি? কৃষ্ণ প্ৰভু। বৈকুণ্ঠৰ পাৰিষদে আহি আছে দিব্য ৰথে,